নগাঁও দুগৰাকী চৰকাৰী বিষয়াৰ মইমতালি অনুমতি অবিহনে কাটি পেলালে চৰকাৰী বাংলোৰ মূল্যৱান গছ নগৰ জলসম্পদ আৰু লোক নিৰ্মাণ পথ চক্ৰ বিভাগৰ অভিযন্তা সিদ্ধান্ত শৰ্মা আৰু গোবিন্দ সিঙৰ এই কাণ্ড চৰকাৰী বিষয়া দুগৰাকীৰ এই কাৰ্যত নগাঁৱত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া জলসম্পদ বিভাগৰ অভিযন্তা সিদ্ধান্ত শৰ্মাৰ ওলোটা প্ৰতিক্ৰিয়া গছ কটা বাবে হেনো তেওঁ স্বচ্ছ ভাৰত অভিযানৰ পুৰস্কাৰ পোৱাৰ যোগ্য দুইডাল গছ অলপ ট্ৰিমিং কৰিব লগা হ'ল এবাৰো মই দুইডাল গছ আকৌ ট্ৰিমিং কৰিছোঁ কাৰণ সেই গছৰ পাতবিলাক এতিয়া ফাগুন চৈত মহীয়া সৰি পেলাই গোটেই কেম্পাছটো এটা চাব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰে আৰু কঁঠালজোপাৰ হ'ল কেনেকুৱা যোৱাবাৰ এটা প্ৰকাণ্ড ডাল কঁঠালৰ ভাঙি পৰাৰ কাৰণে কঁঠালজোপা হয়তো তোমালোকে দেখিছাই একদম ফুপুলা হৈ আছে তলত এবাৰ বাৰিষাত হয়তো কঁঠালজোপাই আৰু এটা প্ৰব্লেম সৃষ্টি কৰিলেহেঁতেন সেইকাৰণে কঁঠালজোপা মই বোলো ঠিক আছে কঁঠালজোপা কটাই দিওঁ আচ্ছা কঁঠালজোপা কাটোতে চেচু গছডালৰ ওপৰতে ডাল এটাৰ ওপৰতে চেচু গছডাল অলপ উভালি অহাৰ নিচিনা হ'ল সেইকাৰণে চেচুডালো আমি কাটিবলৈ বাধ্য হৈ গ'লোঁ আৰু চেচুডাল কাটি বা লিচুডাল কাটি সেই কাটে বেচি পেলাই মই পইচা ঘটিম তেনেকুৱা উদ্দেশ্য নহয় কাৰণ তোমালোকে যদি 17 মে 23-ৰ পিছত এই পৰিৱেশ চলাহেঁতেন আজিৰ পৰিৱেশ যিটো দেখাইছা সেই পৰিৱেশৰ মাজত 100% তফাত আৰু মোক স্বচ্ছ ভাৰতৰ পৰা এটা ভাল এৱাৰ্ডে দিব লাগে কাৰণ ৰাতিপুৱাৰ পৰা মানে যিখিনি অফিচ টাইম থাকে সেই বাদ দি বাকীখিনি সময় বাৰীতে মই লাগি থাকোঁ শিমলু গছডাল মোৰ কেম্পাছত নপৰে মানে সেইটো PWD এচিৰ কোৱাৰ্টাৰটো মোৰ এডজেচেণ্ট কোৱাৰ্টাৰ তেওঁ গছজোপা কাটিলে হয়তো মই এদিন কিবা কাৰণে লগ পাওঁতে কৈছে এই গছডাল খুব ৰিস্কি হৈ আছে কাৰণ আছাম টাইপ ঘৰটো আছে কোন মুহূৰ্তত বাগৰি পৰে ঠিক নাই তাৰমানে এডাল চিচু গছ গুৰিটো অলপ ধুন আৰু এডাল লিচু গছ মানে কাটি ছেকশ্যন দিয়া অৱস্থাত গৈ পেলাই পাওঁগৈ তেতিয়া আমি গৈ পেলাই যিজন মুখ্য সহায়ক আছিলে হেড এছিষ্টেণ্ট বৰবাবুক গৈ পেলাই লগ কৰিলোগৈ AND তেখেতে আমাক সহযোগ কৰিলে গৈ পেলাই তেখেতলোকে ক'লে তেওঁলোকৰ কিবা অসুবিধাৰ কাৰণে গছকেইডাল বোলে কটা হৈছে তেতিয়া আমি কিবা অনুমতি আছে নেকি বিভাগীয় ফালৰ পৰা কিবা অনুমতি আছে নেকি সেইটো বিষয়ত তেওঁলোকে দেখুৱাবলৈ অপাৰগ হ'ল